নিশ্চয় আজি আমাৰ 1 তাৰিখৰ পৰা আজি আমি পঞ্চম দিনত ভৰি দিছো। আমাৰ সমস্যাখিনিক লৈ এতিয়ালৈকে না আমাৰ বিভাগীয় কৰ্তৃপক্ষ না NSM MD না অসম চৰকাৰে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই বা আমাক তেনেকুৱা ধৰণৰ আলোচনাৰ মজিয়ালৈকে এতিয়ালৈকে আমাক মতা নাই। গতিকে আমাৰ যিখিনি দাবী এই দাবীখিনিক এটা সমাধানৰ পথ আমিও বিচাৰিছো। কাৰণ আজি আমি ইয়াত বহি আছো, আজি কিন্তু বেছি দুখ পাইছে অসমৰ জনতা আৰু অসমৰ জনতাক আমি যিদৰে 17টা বছৰ দিনে নিশাই আমি নিজৰ তেজ মহক আমি হেৰি কৰি আমাৰ ফালৰ পৰা যি ছাৰ্ভিচ দিয়া হৈছিলে, আজি যে তেওঁলোকক আমি দিব পৰা নাই আমিও দুখ পাইছো। গতিকে অতি পলমতে আমি বিচাৰিছো অতি সোনকালে আমাৰ বিভাগীয় কৰ্তৃপক্ষই হওক, NSM MD মহোদয় হওক বা অসম চৰকাৰে হওক, যাতে এই দীঘলীয়া আন্দোলন আমিও নিবিচাৰো। কাৰণ আন্দোলন মানে সমস্যা সমাধান নহয়। আমি কিবা বিচাৰিছো, আমি এখন ত্ৰিপাক্ষিক আলোচনা বিচাৰিছো য'ত আমাৰ NSM MD মহোদয় আৰু আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ সংস্থা আমি ত্ৰিপাক্ষিক এখন আলোচনা কৰি আমাৰ যিখিনি সমস্যা আৰু আমাৰ যিখিনি দাবী এই দাবীখিনি ইমান অদ্ভুত আৰু আচৰিত হ'ব লগা বস্তু নহয়। আমি অকল যিখিনি পৰিশ্ৰম কৰিছো সেই পৰিশ্ৰমৰ মৰ্যাদাখিনি আমি বিচাৰিছো। যি আমাৰো এটা আত্মসন্মান আছে। কাৰণ কৰোণা কালত আমি যিদৰে মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, সেইখিনি সময়ত আমাৰ নিজৰ পৰিয়ালক এৰি আমি অসমৰ ৰাইজৰ কাৰণে আমি আগবাঢ়ি গৈছিলো। সেই ক্ষেত্ৰত অসম চৰকাৰে আমাক আগশাৰীৰ যোদ্ধা বুলি তেতিয়া আমাক ঘোষণা কৰিছে। আজি 2020ত কৰোণা, আজি 2025, এই 5টা বছৰত কি আমাৰ কথা এবাৰো চকু নপৰিলে যে যেতিয়া কিবা বিপদ আহে, চৰকাৰৰ কিবা বিপদ আহে, তেতিয়া আমি আগশাৰী মানুহ হৈ যাওঁ। আমাৰ যেতিয়া বিপদ আহে তেতিয়া চৰকাৰখন কিয় নিমাত হৈ থাকে বা বিভাগীয় প্ৰতিষ্ঠানটো কিয় নিমাত হৈ থাকে। কিন্তু আমি এইবাৰ শেষ এই ৰেণত আমি জিকিয়ে যাম। কাৰণ আমি আমি আত্মসন্মান বোলা এটা বস্তু আছে। আমিও চাকৰি কৰো। যিখন বজাৰ মূল্যত যি হাৰত বাঢ়িছে, এতিয়া 8ম দৰমাহত যেতিয়া প্ৰতিজন কৰ্মচাৰীৰ লগত যদি কাৰ্যকাৰী হৈ যায়, সেই তুলনাত আমি যি দৰমাহ বা আমাৰ যিখিনি সা সুবিধা পাই আছো, আমি হয়তো সেইখন সমাজৰ লগত আমি বসবাস কৰিবলৈ আমাৰ কাৰণে এটা সমস্যা এটা হৈ যাব। গতিকে আৰু আমাৰ যাতে আন্দোলন দীঘলীয়া নহওক আৰু যাতে আমাৰ নিজৰ কাম আৰু দ্বিগুণে উৎসাহৰে আমি অসমৰ যিদৰে আমি আগতে আমি সেৱা আগবঢ়াইছিলো, সেই সেৱাখিনি যাতে আমি আকৌ বেছি দীঘলীয়া নকৰি যাতে আমি আকৌ নিজৰ জেগাত গৈ পিনে আমি মানুহক সেৱা দিব পাৰো, তাৰে কামনা কৰিছো। আৰু আপোনাৰ যোগেদি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু NSM MD মহোদয়ক আমি অনুৰোধ জনাইছো বা আমি আহ্বান জনাইছো, আপোনালোকে এখন ত্ৰিপাক্ষিক আলোচনাত এখন দিয়াৰ বাবে ইমান কিয় পলম কৰিছে। নিশ্চয় আমাক যদি আজি অসম চৰকাৰে দোষাৰোপ কৰিছে যে আমি অসমৰ ৰাজ্যৰ লগত হেতালি খেলিছো, সেইখিনিত সমভাগী হ'ব লাগিব। এইটো তাত আমাৰ বিভাগীয় প্ৰতিষ্ঠানো সেই অপবাদটো ল'ব লাগিব আৰু আমাৰ অসম চৰকাৰে ল'ব লাগিব। আমি অকলে এই অসমৰ জনতাক আমি যিহেতু ভোগাইছো, তাৰ অপবাদখিনি সমহাৰে আমি একে সমভাগী হয়। গতিকে আমি এইখিনিয়ে আৰু আগন্তুক আজি আমাৰ 5ম দিন আৰু 5ম দিন পিছত আমি কিন্তু আৰু বহি নাথাকো। আজি আমাৰ নিজৰ আত্মাধিক আমি কাঁহী বাতি ঢোল কৰ্কা বজাই আমি আত্মাধিকভাৱে আমি ওপৰৰ এজনক স্মৰণ কৰিম। তথাপিও যদি গান নলৰে, আমি 6 তাৰিখৰ পৰা আমাৰ আন্দোলন আৰু তীব্ৰতৰ হ'ব। আৰু যি আন্দোলন লেখি অসমৰ জনতাই তেতিয়া দেখিব আমি মৃত্যুঞ্জয়, মৃত্যুক আমি কাৰোবাৰ জীৱন বচোৱা কাম আমাৰ দায়িত্ব দিছে। গতিকে আমিও ভয় খোৱা নাই। আমাৰ এই 3000 কৰ্মচাৰী এতিয়াও ভয় খোৱা নাই আৰু আগন্তুক দিনত ভয় নাখায়। এইখিনি কথা আপোনাৰ যোগেদি আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।